এই মুহূৰ্তত চুহানা লাইভৰ দৰ্শকসকলক জনাই আছো এটা বিগ ব্ৰেকিং নিউজ। নিশা নগৰ ৰূপহীয়াত বৈদ্যুতিক অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে। কথমপি ৰক্ষা পৰিল ৰূপহী নতুন বজাৰ। প্ৰচণ্ড গৰমৰ মাজতে নগৰ ৰূপহীয়াত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে। বিদ্যুতৰ তাৰৰ বিসংগতি হৈ সূত্ৰপাত হয় এই ভয়ংকৰ ঘটনাৰ। কথমপি প্ৰাণ ৰক্ষা পৰিল পথচাৰীৰ লগতে বৃহত্তৰ ৰূপহী নতুন বজাৰ। বিদ্যুৎ বিভাগৰ গাফিলতিৰ বাবে সংঘটিত হৈ আহিছে এনে ভয়ংকৰ ঘটনা। এফালে গৰমে দহিছে, আনফালে বিদ্যুৎ বিভাগৰ বিসংগতিপূৰ্ণ কামৰ বাবে সৃষ্টি হৈছে বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ঘটনা। পুনৰবাৰ জনাইছো এই মুহূৰ্তত নিশা নগৰ ৰূপহীয়াত বৈদ্যুতিক অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে। কথমপি ৰক্ষা পৰিল ৰূপহী নতুন বজাৰ। প্ৰচণ্ড গৰমৰ মাজতে নগৰ ৰূপহীয়াত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে। বিদ্যুতৰ তাৰৰ বিসংগতি হৈ সূত্ৰপাত হয় এই ভয়ংকৰ ঘটনাৰ। কথমপি প্ৰাণ ৰক্ষা পৰিল পথচাৰীৰ লগতে বৃহত্তৰ ৰূপহী নতুন বজাৰ। বিদ্যুৎ বিভাগৰ গাফিলতিৰ বাবে সংঘটিত হৈ আহিছে এনে ভয়ংকৰ ঘটনা। এফালে গৰমে দহিছে ৰাজ্য, আনফালে বিদ্যুৎ বিভাগৰ বিসংগতিপূৰ্ণ কামৰ বাবে সৃষ্টি হৈছে বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ঘটনা। চাওক, বিদ্যুৎ বিভাগৰ চৰম গাফিলতিৰ বাবে আজি ৰূপহী নতুন বজাৰস্থিত একেবাৰে ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বুলি আমি ক'ব পাৰোঁ। যি শ্বৰ্ট চাৰ্কিট হৈছিলে কথমপি আজি ৰূপহী বজাৰ আপোনাৰ কথমপি ৰক্ষা কৰিছে। গতিকে আমি বিদ্যুৎ বিভাগক অনুৰোধ জনাইছোঁ, অতি সোনকালে আপোনালোকে ইয়াক যাতে অতি সোনকালে আপোনালোকে ঠিক কৰে। গতিকে যিটো ভিডিঅ' আমি পাইছোঁ, যিটো যেনেদৰে আচলতে আগতে ঘটিছিলে জুয়ে, আচলতে এই যি ব্যৱসায়িক প্ৰাণ কেন্দ্ৰ, হয়তো ইয়াত বহুত দোকান আছিলে, দোকানবোৰ জুইত বস্তু নথলে হয়। গতিকে এইটো কাৰ ভুলৰ বাবে যে বিদ্যুতৰ পৰা জুই লাগিছিলে কি ক'ব? চাওক, আজি প্ৰায় এমাহ ধৰি ইয়াত আমাৰ ৰূপহী নতুন বজাৰস্থিত আপোনাৰ যিটো ট্ৰান্সমিটাৰ আছে, ট্ৰান্সমিটাৰ আপোনাৰ শ্বৰ্ট চাৰ্কিট হৈ আছে। কিন্তু তেওঁলোকে যদি আগতীয়াকৈ বিদ্যুৎ বিভাগে ইয়াৰ ব্যৱস্থা ল'লেহেঁতেন, আজি আমি এনেদৰে এক ভয়ানক পৰিৱেশ আমি বা পৰিস্থিতি আমি দেখিবলৈ নাপালোঁহেঁতেন। গতিকে আজি দেওবৰীয়া বুলি আজি দোকান পোহাৰ বন্ধ থাকে ৰূপহী বজাৰত। গতিকে সেইবুলি মানুহ ইয়াত ইমানখিনি আতংক হ'ব পৰা নাই। তথাপিও দুই এটা যিহেতু দোকান খোলা আছিলে, মানুহ বহুখিনি ইয়াৰ পৰা আতংকিত হৈছে। কথমপি এক কথা ক'বলৈ গ'লে আমি কথমপি আজি ৰক্ষা পৰিছে ৰূপহী নতুন বজাৰস্থিত নতুন বজাৰ। নাই, গতিকে আমি অসম চৰকাৰত আমি অনুৰোধ জনাইছোঁ, যিহেতু গোটেই অসমৰ ভিতৰত ৰূপহী বজাৰখন এটা সৰ্ববৃহৎ বজাৰ, আৰু তাৰ লগে লগে এই ৰূপহী বজাৰ আপোনাৰ একেবাৰে প্ৰাণকেন্দ্ৰ স্বৰূপ। ব্যৱসায়িক দিশত আপুনি কওক, বিভিন্ন ক্ষেত্ৰতেই হওক, একেবাৰে প্ৰাণকেন্দ্ৰ স্বৰূপ ব্যৱসায়িকভাৱে। ইয়াত ফায়াৰ ব্ৰিগেডৰ অতিকৈ প্ৰয়োজনীয় আছে। আৰু অকল খালি মোৰ দাবী নহয়, এই দাবী ৰূপহীবাসী ৰাইজে আজি দীৰ্ঘদিনীয়া ইয়াৰ বাবে তেওঁলোকে কথা কৈ আছে। কিন্তু চৰকাৰক আমি কৰজোৰে অনুৰোধ জনাইছোঁ, অতি সোনকালে যদি আপোনালোকে পাৰে আমাৰ ৰূপহীত এটা ফায়াৰ ব্ৰিগেডৰ ব্যৱস্থা কৰি দিয়ক। নগাঁৱৰ পৰা বিপুটি বৰৰ ৰিপৰ্ট, চুহানা লাইভ।